বিহুৰে বিশ্ব অভিলেখ অনুষ্ঠানত অংশ লৈ চৰকাৰৰ পৰা লাভ কৰা ধনেৰে জখলাবন্ধাত চাহৰ দোকান খোলা হেমপ্ৰভা বিশ্বাসৰ দোকানত মুখ্যমন্ত্ৰী আনহাতে প্ৰবীণ শইকীয়া নামৰ ঢুলীয়া গৰাকীকো লগ কৰে মুখ্যমন্ত্ৰীয়ে বিহুৰ বিশ্ব অভিলেখত অংশ লৈ চৰকাৰৰ পৰা লাভ কৰা ৩৫,০০০ টকাৰে এজনী গাই গৰু কিনি গাখীৰৰ ব্যৱসায় কৰিছে প্ৰবীণ শইকীয়াই কলিয়াবৰ মহাবিদ্যালয়ৰ অসমীয়া স্নাতক পাঠ্যক্ৰমৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী হেমপ্ৰভাৰ দোকানত উপস্থিত হৈ ছাত্ৰীগৰাকীক উৎসাহিত কৰিলে মুখ্যমন্ত্ৰীয়ে বিৰাট ভয় লাগে অংগনবাদী দেখি এতিয়া সিটো পাৰ্টিত কিমান অংগনবাদী আছে এদিন আপোনালোকক মই মাতিম এদিন আপোনাক মই দিলো মাটি কথা পাতি মই কি কৰিব পাৰো মোক জনাব তুমি কেশৱ মহন্তক লগ কৰিবা বাইদেউ অসম অংগনবাদী কৰ্মীসকলৰ দায়িত্বত আছে মই যেতিয়া মাতিম এই কমিটিটোক মাতি দিম আমিতো বিশ্ব ৰেকৰ্ড কৰিলোঁ কিন্তু গোটেই কেইদিনে বিহুৱতীসকলে যি কষ্ট কৰিছিল তাৰ কাৰণে আমি প্ৰায় ৩৫,০০০ টকাৰ এটা মাননি আমি সকলোলৈকে আগবঢ়াইছিলোঁ হেমপ্ৰভা বিশ্বাসে কলিয়াবৰত এখন চাহৰ দোকান কৰে আৰু তাৰ উপাৰ্জনৰ পইচাৰে নিজেও ডিগ্ৰীত কলেজত এডমিশ্যন লৈ কলিয়াবৰ কলেজত পঢ়ি আছে আজি মই হেমপ্ৰভা বিশ্বাসৰ হোটেলত কেশৱ মহন্ত ডাঙৰীয়া আৰু মই একাপ চাহ খালোঁ ঠিক তেনেধৰণে আমাৰ প্ৰবীণ শইকীয়া তেখেতে গোপালক হয় আগতে তেওঁ ২টা গৰু আছিলে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ টকা দি তেওঁ ৩ নম্বৰ গৰুটো কিনিলে কেইদিনমান আগতে বানপানীৰ সাহায্য বা ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণে চৰকাৰে যি সাহায্য আগবঢ়ায় তাৰ পৰা তেওঁ ৪ নম্বৰ গৰুটো কিনিলে গাইজনীও কিনিলে এতিয়া ভাল গাখীৰৰ উৎপাদন হৈছে দৈ বনাইছে মই তেওঁকো চাব আহিছিলোঁ মোক দৈ এটাও উপহাৰ দিলে মই দুয়োগৰাকী হেমপ্ৰভা আৰু প্ৰবীণ এই দুয়োগৰাকীৰ আদৰ্শ আমাৰ যাতে অসমৰ যুৱক যুৱতীসকলে লয় তাৰ বাবে মই আহ্বান জনাম তেখেতে আমাক উৎসাহ জনাইছে ভৱিষ্যত দিনত তেখেতৰ আমাৰ এই স্বাৱলম্বিতাৰ দিশত আমি আগবাঢ়ি যাওঁতে তেখেতৰ সকলো প্ৰকাৰৰ সহায় সহযোগ আমাক আগবঢ়াই নিম বুলি আশা দিছে তেখেতক মই মোৰ গৰুৰ গাখীৰৰ দৈ লৈ আহিছোঁ তেখেতলৈ বুলি সেয়া তেখেতলৈ আগবঢ়াইছোঁ ভাল লাগিলে বহুত বেছি ভাল লাগিলে এনেকৈ ওচৰৰ পৰা লগ পাম বুলি ভবা নাছিলোঁ তেওঁ প্ৰথমতে আহিলে আমাৰ দোকানখন চালে দোকানখন চাই পেলাই মাৰ হাতৰ একাপ চাহ তেওঁ খালে আৰু মানে এনেকৈ লগ পাম বুলিতো মই ভবাই নাই আজি তেওঁ নিজে মোৰ ওচৰলৈ আহিছে আহি পেলাই লগ পাইছে লগ কৰিছে বহুত বেছি ভাল লাগিছে তেওঁ ক'লে মানে ধৰক মই যিহেতুকে পঢ়ি থকাৰ কাৰণে মই ছাৰক এটা কথাই কৈছোঁ যে মোৰ নিজস্ব কৰ্মসংস্থাপন কিহবা এটাৰ প্ৰয়োজন কাৰণ আমাৰ ঘৰখন কিমানখিনি বহুতে ইতিমধ্যে গম পাইছে ঘৰত তেনেকুৱা মতা মানুহ নাই যিহেতুকে ঘৰখন চলাই নিব পৰা মাও বহুতখিনি যথেষ্ট কষ্ট কৰিছে তেওঁক মই পঢ়ি থকাৰ লগতে মোৰ সেই বস্তুটো ক'লোঁ যে মোৰ নিৰ্দিষ্ট কৰ্মসংস্থাপন কিহবা এটাৰ প্ৰয়োজন ছাৰে মোক ক'লে যে চব হৈ থাকিব লাহে ধীৰে মা আমাৰ কেশৱ ছাৰ আছে নহয় চব কৰি যাব তোমাৰ খবৰ খাতি লৈ থাকিম বুলি